আমি খুব আশা ৰাখিছিলোঁ যে যিহেতু বিধায়ক মহোদয় তৎপৰতাত চাবুৱা বিধায়ক মহোদয় তৎপৰতাত এটা পূৰ্ণ গতিত এই চাবুৱাৰ টাউনৰ মাজেদি এটা নতুনকৈ ড্ৰেইন সৃষ্টি কৰিছিল আৰু পায়ে পকায়ে তেখেতলোকক বুজাব চেষ্টা কৰিছিল এইবাৰ চাবুৱাৰ সমস্যা বানপানী সমস্যা এইখিনি সমস্যা সমাধান হ'ব। কিন্তু তাৰ নিদৰ্শন আমি কালি আমি গম পাই গ'লোঁ। নেৰানেপেৰা দুদিনৰ বৰষুণত চাবুৱাৰ সম্পূৰ্ণ জলমগ্ন হৈ গ'ল। এতিয়া মূল কথাটো হ'ল আমাৰ প্ৰশ্নটো হ'ল সমস্যাটো ক'ত ৰৈ গ'ল, নে এই ড্ৰেইনটোৱে কিবা ক্ষমতা বহনকাৰী নহ'ল, নে ক'ৰবাত ঠিকাদাৰ গাফিলতি হ'ল, নে কাৰিকৰী ক'ৰবাত গাফিলতি হ'ল। সময়কে ধিক্কা জনাইছোঁ এই আমাৰ চাবুৱা প্ৰশাসন আৰু বিধায়ক মহোদয়। যিহেতু যোৱাকালি আমি অৱগত হ'বলৈ পাইছোঁ এজন ব্যক্তি হাবিবুল্লাহ নামৰ যিজন ব্যক্তিৰ কাৰণে আজি চাবুৱাৰবাসী সমস্যা ভুগিবলগীয়া হৈছিল। অকল চাবুৱাবাসীয়ে নহয়, এই পথেৰে নিতৌ অসমৰ বিভিন্ন জনসাধাৰণৰ ৰাইজ ইয়াত অহা যোৱা কৰে, স্কুলৰ ছাত্ৰ ছাত্ৰী হস্পিটেললৈ অহা যোৱা কৰে। গতিকে এই এনেকুৱা এটা ব্যস্ততাপূৰ্ণ পথ যে আজি জীয়াতু ভুগিবলগীয়া হৈছে এজন ব্যক্তিৰ কাৰণে। আৰু যিজন ব্যক্তিক আজি জিলা প্ৰশাসনে হওক, চাবুৱা আৰক্ষী প্ৰশাসনে হওক বা চাবুৱা বিধায়ক মহোদয় তাৰ উচিত প্ৰত্যুত্তৰ দিব পৰা নাই, তাৰ বাবে মই চাবুৱাবাসী হিচাপে যথেষ্ট লজ্জিত অনুভৱ কৰিছোঁ। আৰু হাবিবুল্লাহৰ ওচৰত এনে এজন কি প্ৰভাৱশালী ব্যক্তি, যিজন ব্যক্তিক মানে আজি তেখেতৰ কৰ্মৰাজিক সন্মান জনাবলগীয়া হৈছে, তেখেতৰ কৰ্মৰাজিৰ বিৰুদ্ধে মাত মাতিব পৰা নাই, জনসাধাৰণৰ বিৰুদ্ধে চৰকাৰ থাকিবলগীয়া হৈছে, জনপ্ৰতিনিধি থাকিবলগীয়া হৈছে। নে হাবিবুল্লাহৰ ওচৰত এনে কি অপশক্তি আছে, যি অপশক্তিয়ে আজি চাবুৱা আৰক্ষী প্ৰশাসনে বা জিলা আৰক্ষী প্ৰশাসন বা স্থানীয় বিধায়ক মহোদয়ে ভয় খাবলগীয়া হৈছে। সেইটো সঁচাকৈ লজ্জাজনক। অতি শীঘ্ৰে কৈছোঁ, যদিহে চাবুৱা আৰক্ষী প্ৰশাসনে বা বিধায়ক মহোদয়ে সমস্যা সমাধান কৰিব নোৱাৰে, তেনেহ'লে আমাৰ চাবুৱাবাসীৰ হাতত গতাই দিয়ক। ইয়াৰ উচিত প্ৰত্যুত্তৰ দি ইয়াৰ সঠিক সমাধান পথ আমি নিজে বাছি ল'বলৈ বাধ্য হ'ম।